সিংহৰ বিষয়ে আমি যি পঢ়িলোঁ তো প্ৰতাপ সিংহ তেখেতৰ আহোম নাম আছিলে চুচেংফা। তেখেত যিহেতু যথেষ্ট বয়সত ৰজা হৈছিল গতিকে তেখেতক বুঢ়া ৰজা নামেৰে জনা যায় আৰু তেখেত যিহেতু যথেষ্ট জ্ঞানী আছিলে বা দূৰদৰ্শী আছিলে গতিকে তেখেতক বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰেও জনা যায়। প্ৰতাপ সিংহৰ সময়ত দুটা নতুন পোষ্ট ইন্ট্ৰডিউচ কৰা হয় আহোম এডমিনিষ্ট্ৰেশ্যনত। এটা হৈছে বৰবৰুৱা, আনটো হৈছে বৰফুকন। ইয়াৰ আগলৈকে আমি দেখিছিলোঁ যে তিনিজন গোহাঁই আছিলে, বুঢ়া গোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। এতিয়া প্ৰতাপ সিংহৰ সময়ত আৰু দুটা নতুন মন্ত্ৰীৰ পদ তেওঁ প্ৰৱৰ্তন কৰে। এটা হৈছে বৰবৰুৱা, এটা হৈছে বৰফুকন। প্ৰথম বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা আৰু প্ৰথম বৰফুকন আছিলে লাঙি পানীচিয়া। ইয়াৰ উপৰি প্ৰতাপ সিংহৰ সময়তে পাইক ছিষ্টেমটো ইন্ট্ৰডিউচ কৰা হয়। পাইক ছিষ্টেমটো ৰিঅৰ্গেনাইজ কৰা হয় আহোম কিংডমত। পাইক ছিষ্টেমৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে পাইক ছিষ্টেমৰ অধীনত যিমান মেল মেম্বাৰ্ছ আছিলে ছ'চাইটিৰ between the age group of 16 to 50, they had to provide compulsory service to the state and in return they received some cultivable land which was known as গামাটি। গতিকে পাইক ছিষ্টেমটো তেওঁৰ সময়ত আৰম্ভ হয়। ইয়াৰ উপৰি সেইখিনি সময়ত তেওঁ এটা নীতি অৱলম্বন কৰিছিলে যাক কোৱা হয় পোচা ছিষ্টেম। পোচা ছিষ্টেম এজ উই ডিছকাছড was basically a tribal appeasement policy. হিল ট্ৰাইবছবিলাকে যেতিয়া আক্ৰমণ কৰে বাহুমসকলৰ যথেষ্ট লোকচান হয়, ক্ষতি হয়। গতিকে ইন অৰ্ডাৰ টু এভইড দ্য ৰেইডছ অফ দি হিল চিফছ দে এডপ্টেড দিছ appeasement policy or conciliatory policy which is known as পোচা system. প্ৰতাপ সিংহৰ সময়তে আহোম আৰু মোগলৰ মাজত কনফ্লিক্টটো আৰম্ভ হয়। প্ৰথম যিখন উল্লেখযোগ্য যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল সেইখন হৈছে বেটেল অফ চামধৰা। ইয়াৰ পাছত প্ৰায় 20 বছৰ বা তাতকৈ অধিক কাল আহোম আৰু মোগলৰ মাজত বিভিন্ন সংঘাত চলি থাকে। অৱশেষত দুয়ো পক্ষই যথেষ্ট ক্ষতিগ্ৰস্ত হয়। দুয়ো পক্ষই বুজাবুজি কৰি এখন চুক্তি স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লয় আৰু 1639 চনত এখন চুক্তি স্বাক্ষৰিত হয় যাক কোৱা হয় ট্ৰিটি অফ অসুৰৰ আলি। তো ট্ৰিটি অফ অসুৰৰ আলিৰ মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰনদী আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অসুৰৰ আলিক আহোম আৰু মোগলৰ মাজৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হয়। আৰু এই ট্ৰিটি অফ অসুৰৰ আলি চাইন হোৱাৰ প্ৰায় 2 বছৰ পাছত প্ৰতাপ সিংহৰ মৃত্যু।